মহানগৰীৰ লাল গণেশত তীব্ৰ প্ৰতিবাদ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ কাৰ্যসূচী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বাবে জনতাৰ আদালতত দোষী সাব্যস্ত হোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰাজহুৱা ফাঁচীৰ দাবী। প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰে লাল গণেশ লখৰা সংযোগী পথ। ইয়াৰ কিছু সময় পাছতে প্ৰতিবাদস্থলীত অৰ্ধশতাধিক আৰক্ষীৰ লোক মোতায়েন কৰা হয়। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে আমি জুবিনদাৰ যি হত্যাকাৰী এই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰাজহুৱা যিহেতু ৰাজহুৱা সিদ্ধান্ত এটা হৈছে তেখেতসকল আমি ৰাজহুৱাভাৱে ৰাজপথত আমি ফাঁচি দিছোঁ আৰু বিশেষ তেখেতে আমাৰ জুবিনদাই ন্যায় পাব লাগে সেইটোৱে আমাৰ লেহেমীয়া হৈছে। লেহেমীয়া হয় যদিও তেনে ক্ষিপ্ৰতাৰে যেনে ধুনীয়াকৈ আমাৰ ন্যায় পাব লাগে, ন্যায়টো হ'লে আমাৰ কথা। গুৱাহাটীৰ পৰা ৰীমা শৰ্মা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।